নমস্কাৰ পাটৰলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো খবৰ আজি সদৌ অসম ছাত্ৰ সন্থাৰ নতুন দলৰ ঘোষণা হ'ব আনুষ্ঠানিকভাৱে আজি দিনৰ 12 বজাত সংবাদ মেলত হ'ব ঘোষণা 21 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দলটো কি প্ৰক্ৰিয়াৰে আৰম্ভ হয় হিয়া সদৰি কৰাৰ সম্ভাৱনা সংবাদ মেলত উপস্থিত থাকিব আসুৰ নেতৃত্ব পুনৰ এবাৰ জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আজি সদৌ অসম ছাত্ৰ সন্থাৰ নতুন দলৰ হ'ব আনুষ্ঠানিক ঘোষণা আজি দিনৰ 12 বজাত সংবাদ মেলত হ'ব ঘোষণা 21 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দলটো কি প্ৰক্ৰিয়াৰে আৰম্ভ হয় হিয়া সদৰি কৰাৰ সম্ভাৱনা সংবাদ মেলত উপস্থিত থাকিব আসুৰ নেতৃত্ব নিশ্চিতভাৱে এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোত 21 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দলটো কি প্ৰক্ৰিয়াৰে আৰম্ভ হ'ব হিয়া সদৰি কৰিব আজি 12 বজাৰ সংবাদ মেল যোগে এই কথা স্পষ্ট ৰূপত আহি পৰিব আসুৰ নেতৃত্ব উপস্থিত থাকিব সংবাদ মেলত আৰু আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব আজি ছাত্ৰ সন্থাৰ নতুন দলৰ হ'ব আনুষ্ঠানিক ঘোষণা যি উকমুকনি ঘটিছিল যে আসুৱে নতুন দল খুলিব বা আসু এটা নতুন দল হ'ব ৰাজনৈতিক দল হ'ব ৰাজনীতিৰ পথাৰত নামি পৰিব আসু আৰু হিয়া সম্ভৱ হ'বলৈ ওলাইছে আজি দিনৰ 12 বজাত ঘোষণা কৰা হ'ব আনুষ্ঠানিক ৰূপত সংবাদ মেল যোগে আমি জনাই গৈছো যে আজি কি প্ৰক্ৰিয়াৰে দলটো আৰম্ভ কৰিব সেই কথা স্পষ্ট ৰূপত আজি 12 বজাত দিনৰ 12 বজাত হয়তোবা তেওঁলোকে প্ৰকাশ কৰিব তাৰ সম্ভাৱনা আছে কিন্তু লক্ষণীয় কথা যে 12 বজাত যে সংবাদ মেল হ'ব হিয়া নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ হ'ব আৰু পুনৰ আৰু এটা নতুন দলৰ সংযোজন ঘটিব বলেন আছে আমাৰ সৈতে বলেন আপোনাৰ ওচৰলৈ আহিছো আপডেট আমি আপোনাৰ পৰা লাভ কৰিম বলেন দেশৰ ৰাজ্যৰ ৰাজনীতিৰ কাৰণে এটা ডাঙৰ খবৰ আজিৰ দিনটোত আৰু আজিৰ দিনতে ঘোষণা হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আন এটা ৰাজনৈতিক দল কিছু সময় পিছত আৰম্ভ হ'ব এখন সংবাদ মেল যিখন সংবাদ মেলত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু সেই নেতৃবৃন্দই সদৰি কৰিব সংবাদ মাধ্যম যোগে যে ৰাজ্যত গঠন হ'বলগীয়া ৰাজনৈতিক দলটো কি পৰ্যায়ত কি ধৰণৰ হ'ব তাৰ কাৰণে আজি প্ৰথম প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰিব এই দলটোৰ হয়তো নাম দলটোৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু কি প্ৰক্ৰিয়াৰে আৰম্ভ হ'ব সেয়া স্পষ্টকৈ প্ৰকাশ কৰিব ইতিপূৰ্বে নিউজ 18 অসম নৰ্থ ইষ্টত সেই কথা প্ৰকাশ হৈছিলে যে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা ৰাজনৈতিক দল গঠনৰ কথা আমি ইতিমধ্যে প্ৰকাশ কৰিছিলোঁ আৰু তাৰ পিছত আজি আনুষ্ঠানিকভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই প্ৰকাশ কৰিব দলটোৰ কথা আৰু যিহেতুকে এই দলটো অসমৰ ৰাজনীতিৰ ক্ষেত্ৰত নিশ্চিতভাৱে প্ৰভাৱ পৰিব আৰু কি পৰ্যায়ত হ'ব বা কি ধৰণৰ গঠন হ'ব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত কোন জাতি জনগোষ্ঠী থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ যিহেতুকে এটা অৰাজনৈতিক সংগঠন আৰু সেই অৰাজনৈতিক সংগঠনটোৱে কি ধৰণৰ ৰাজনৈতিক দলৰ লগত কি পৰ্যায়ত থাকিব এই সকলোবোৰ দিশ আজি এই সংবাদ মেলত প্ৰকাশ কৰা হ'ব আৰু ইপিনৰ প্ৰশ্ন আহিছে যে যিহেতুকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ ইয়াৰে ভিতৰত আটাই তিনিগৰাকীয়ে ৰাজনৈতিক দলটোত থাকিবনে নাই তাকেলৈ কিছু বহুত প্ৰশ্ন আছে এই মুহূৰ্তত আৰু অসমৰ ৰাইজে হয়তো জানিব বিচাৰি আছে আচলতে এই ৰাজনৈতিক দলটো কি পৰ্যায়ত কি ধৰণৰ হ'ব এই সকলোবোৰ দিশ সদৰি কৰিব কিছু সময় পিছত 12 বজাত আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰাও এই সংবাদ মেল পোনপটীয়া যোগে প্ৰকাশ কৰিম আৰু তেতিয়া হয়তো বহু খুঁটিনাটি বা বহু দলটোৰ সন্দৰ্ভত জানিব পৰা যাব কিন্তু এই মুহূৰ্তত আমাৰ হাতলৈ যি তথ্য আহিছে খবৰ আহিছে এই খবৰ অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গঠন হ'ব এটা ৰাজনৈতিক দল আৰু এই ৰাজনৈতিক দলটোৱে 2021 অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এই ৰাজনৈতিক দলটো কি পৰ্যায়ত কি ধৰণৰ আগবাঢ়িব এই দলটোৰ লগত কোন দল সংগঠন জড়িত থাকিব আৰু বিধানসভা নিৰ্বাচনলৈকে তেখেতসকলৰ প্ৰস্তুতি কি পৰ্যায়ত হ'ব এই সকলোবোৰ সামৰি আজি কিছু সময় পিছতে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই নিশ্চিতভাৱে বলেন এটা জল্পনা কল্পনা বুলিয়ে ক'ব পাৰি কাৰণ যি সময়ছোৱাতে কা বিৰোধিতাৰে আন্দোলনত নামি পৰিছিল সেই সময়ছোৱাতে হঠাতে ঘোষণা হৈছিল যে এটা নতুন দল ঘোষণা হ'ব বা এটা নতুন দলে পুনৰ এবাৰ ৰাজনীতিৰ পথাৰত নতুন দল এটা সংযোজন হ'ব আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিলে যে যেন সম্পূৰ্ণৰূপে তেওঁলোকে সক্ৰিয় হৈ পৰিছিল আসু বহুখিনি প্ৰশ্ন এই ক্ষেত্ৰত আছে মুখ চুপতি ইতিমধ্যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লুৰিণজ্যোতি গগৈ আৰম্ভও হৈছে গতিকে এই ক্ষেত্ৰত বলেন আৰু এটা প্ৰশ্ন যে কালি কোৰ কমিটিৰ কংগ্ৰেছৰ এখন বৈঠক অনুষ্ঠিত হৈছিল সকলো দল সংগঠনেৰে মহাজোঁট বন্ধনৰ কথা উল্লেখ কৰিছিল আৰু আজি আসুৱে সংবাদ মেল যোগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব নিজৰ দলৰ কথা গতিকে নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ হ'ব আজিৰ এই বৈঠক আজিৰ যি সংবাদ মেল নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ হ'ব বা ই কি ৰূপ ল'ব সেয়াও নিশ্চিতভাৱে অতি লক্ষণীয় হ'ব বলেন
নিশ্চয়কৈ যিহেতুকে ইয়াৰ পূৰ্বেও আমি সেই কথা অনুমান কৰিছিলোঁ আৰু প্ৰকাশ কৰি আহিছিলোঁ, কিন্তু আনুষ্ঠানিকভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এই মুহূৰ্তলৈকে প্ৰকাশ কৰা হোৱা নাছিলে ৰাজনৈতিক দলটোৰ প্ৰসংগ। কিন্তু আজি কিছু সময় পিছত সেই কথা প্ৰকাশ কৰিব আৰু অসমৰ ৰাইজেও অধীৰ আগ্ৰহেৰে বাট চাইছিলে। আপুনি যদি মন কৰে কা বিৰোধী আন্দোলনৰ সময়ছোৱাত যিকেইখন তাত কাৰ্যসূচী হৈছিলে, সেই কাৰ্যসূচীসমূহত যথেষ্ট লোকৰ সমাগম ঘটিছিলে, যথেষ্ট লোকে তাৰ মাজতো প্ৰতিক্ৰিয়া আহিছিলে। যেতিয়া তাত বক্তব্য প্ৰদান কৰিছিলে, বহুতে এটা অৰাজনৈতিক দল সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা ৰাজনৈতিক দল হোৱাৰ কথা পৰামৰ্শ আগবঢ়াইছিলে। এনেকুৱা এটা দীঘলীয়া প্ৰক্ৰিয়াৰে ইতিমধ্যে কেইবাটাও মাহ অতিক্ৰম কৰিছে আৰু তাৰপিছত বহু বিচাৰ সিদ্ধান্ত লোৱা হ'ল আৰু তাৰপিছত এতিয়া সদৌ অসম ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে 2021 বিধানসভা নিৰ্বাচনলৈ তেখেতসকলে প্ৰস্তুত হ'ব আৰু তাৰ কাৰণে ৰাজনৈতিক দল ঘোষণা কৰিব। কিন্তু প্ৰশ্ন হৈছে যে যিহেতুকে কা বিৰোধী আন্দোলনৰ সময়ছোৱাত বহু ৰাজনৈতিক দল সংগঠনেও এই আইনখনক বা বিৰোধ কৰা হৈছিলে বা সেই আইনখন মনা নাছিলে, তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে। কিন্তু এই ৰাজনৈতিক দলটো গঠন হোৱাৰ পিছত এতিয়া বিজেপি বিৰোধী এটা শক্তি গা কৰি উঠিব নেকি, বিজেপি বিৰোধী এটা স্থিতি আটাইকেইটা দলে উমৈহতীয়া এখন মঞ্চ হ'ব নেকি, সেয়া এই মুহূৰ্তত কোৱা কিন্তু স্পষ্ট নহয়। কাৰণ সদৌ অসম ছাত্ৰ সন্থাই হয়তো বাকী ৰাজনৈতিক দলৰ সৈতে একেলগে নাথাকি অকলশৰীয়াভাৱে হয়তো তেনেকুৱা ধৰণৰ ৰাজনৈতিক নীতি আদৰ্শ কিছু থাকিব। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যিহেতুকে পূৰ্বতে ভাৰতীয় জনতা পাৰ্টী জাতি মাতি ভেটিৰ কথা কৈ যিখন চৰকাৰ ৰাজ্যলৈ আহিছিলে, সেই চৰকাৰখনে বহু প্ৰতিশ্ৰুতি দিছিলে, বহু জনতাৰ উন্নয়নৰ কথা কোৱা হৈছিলে। কিন্তু এই সকলোবোৰ দিশত কিন্তু সময়ত দেখিবলৈ পোৱা গ'ল যে এটাৰ পিছত আনটোকৈ চৰকাৰখনে অসমৰ জনসাধাৰণক কৰি অহা প্ৰতাৰণা প্ৰবঞ্চনাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ কৰিছিলে। আৰু বিশেষকৈ অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ পৰা আৰম্ভ কৰি যি অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰীকৰণৰ কাৰণে হেঁচা প্ৰদান কৰি থকা হৈছিলে আৰু ঠিক একেদৰে বিদেশী বহিষ্কৰণৰ কথা কৈ অহা হৈছিলে, সেই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যি ধৰণৰ ভূমিকা ল'বলৈ লাগিছিলে বা লোৱাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই হেঁচা প্ৰদান কৰিছিলে, কিন্তু সেয়া দেখিব পোৱা নগ'ল। আৰু যাৰ কাৰণে হয়তো এই সকলোবোৰ ইছ্যু অসম চুক্তিৰ 6 নং দফাৰ পৰা আৰম্ভ কৰি অসম চুক্তিখন কাৰ্যকৰীকৰণ কৰাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ হয়তো মূল ইছ্যু হ'ব পাৰে। এনেকুৱা ধৰণৰ বহু ইছ্যু লৈ হয়তো এই ৰাজনৈতিক দলটো অসমৰ ৰাজনীতিত প্ৰৱেশ কৰিব। কিন্তু তাত আৰু কি সংযোগ ইছ্যু কংগ্ৰেছৰ হাতত আছে, ইছ্যু এতিয়া আছুৰ হাতত থাকিব, কাৰণ আছুৱে হয়তো বহুকেইটা ইছ্যু লৈ ৰাইজৰ মাজলৈ যাব। কিন্তু লক্ষণীয় হ'ব যে ৰাইজৰ মাজত এই সকলো ইছ্যুৱে কিমান প্ৰভাৱ পেলাব। ধন্যবাদ জনাইছো বলেন। অন্য খবৰৰ মাজলৈ আহিছো। গুৱাহাটী মহানগৰীত কোভিডৰ প্ৰটকল ভংগ কৰা হৈছে। সামাজিক দূৰত্ব নামানি আধাৰ কেন্দ্ৰত ভিৰ। লাচিত নগৰৰ আধাৰ কেন্দ্ৰত অভাৱনীয় ভিৰ হৈছে। আধাৰ কাৰ্ড বনাবলৈ আহি ভিৰ কৰিছে লোকসকলে। বকো ছয়গাঁৱৰ লগতে আন প্ৰান্তৰ পৰা আহিছে লোকসকল। কৰোনা সংক্ৰমণক নেওচি দলে বলে ওলাই আহিল সকলো। আধাৰ কাৰ্ডৰ বাবে আহিছে বহু সংখ্যক লোকৰ তাত সমাগম ঘটিছে। সামাজিক দূৰত্ব নামানি আধাৰ কেন্দ্ৰত ভিৰ কৰিছে। লাচিত নগৰৰ আধাৰ কেন্দ্ৰত অভাৱনীয় ভিৰ। দৃশ্য আমি আপোনালোকক দেখুৱাইছো। এয়া নিউজ 18ৰ এক্সক্লুচিভ ভিজুৱেল দেখুৱাইছো। এয়া আধাৰ কেন্দ্ৰৰ ভিৰ। আধাৰ কেন্দ্ৰত আধাৰ কাৰ্ড বনাবলৈ আহি এনেধৰণে ভিৰ কৰিছে। এই সময়ছোৱাত সামাজিক দূৰত্ব বা কোভিড-19ৰ কি প্ৰটকল আছিল ৰাইজে পাহৰি গৈছে। আৰু বৰ্তমান যিটো পৰিস্থিতি চলি আছে, এই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে ৰাইজে কৰোনাক যেন পাহৰি পেলাইছে। কিন্তু যিটো দৃশ্য আমি দেখুৱাইছো, ইয়াত কোনো ধৰণৰ প্ৰটকল নাই, কোনো ধৰণৰ নিয়ম মনা নাই। দেখিবলৈ পোৱা গৈছে যে সামাজিক দূৰত্ব নাই। সাধাৰণতে এনেধৰণে কিছু নীতি নিয়ম জাৰি কৰা হৈছিলে, বেংকতে হওক বা অন্যান্য যিসমূহ ঠাইলৈ যাবলগীয়া যিসমূহ কাৰ্যালয় আছে ত'ত এটা শাৰী পতা হৈছিলে। কিন্তু এয়া দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী মহানগৰীত এনেধৰণে প্ৰটকল ভংগ কৰিছে যথেষ্ট সংখ্যক লোক, ক'তো সামাজিক দূৰত্ব নাই। এয়া আধাৰ কেন্দ্ৰত আধাৰ কাৰ্ড বনাবলৈ আহিছে এই সকলো ৰাইজে। এই সকলো লোক বকো ছয়গাঁৱৰ লগতে আন আন প্ৰান্তৰ পৰা আহিছে, আধাৰ কাৰ্ড বনাবলৈ আহিছে। কৰোনা সংক্ৰমণক নেওচি দলে বলে ওলাই আহিছে সকলো, কেৱল মাত্ৰ আধাৰ কাৰ্ড বনাবৰ বাবে। এই ভিৰ আপুনি প্ৰত্যক্ষ কৰক। আৰু সঁচাকৈ এই সময়ছোৱাত নিশ্চিতভাৱে সকলোৱে যেন পাহৰি পেলাইছে যে লকডাউন মাথো খুলিছেহে। লকডাউন খোলা 2টা দিনহে পাৰ হৈ গৈছে। গতিকে কৰোনা সংক্ৰমণৰ ভয় এতিয়াও আছে। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বেও জনাইছিলে যে কৰোনা সংক্ৰমণৰ ভয় এতিয়াও আছে। গতিকে এনে সময়ত ৰাইজে যদি এনেধৰণে ওলাই আহে, দলে বলে ওলাই আহে, আৰু যিটো শাৰী, যিটো অভাৱনীয় ভিৰ দেখিবলৈ পোৱা গৈছে, গতিকে ইয়ালৈ লক্ষ্য কৰি পৰৱৰ্তী সময়ত লকডাউনৰ সম্ভাৱনা পুনৰ এবাৰ যেন প্ৰকট হৈ পৰিছে। চৰকাৰী ঘৰ দিম বুলি কৈছে। চৰকাৰী আধাৰ কাৰ্ড বনাব আহিছোঁ। আধাৰ কাৰ্ড নবনালে বোলে চৰকাৰী ঘৰ নেদে, সেইটোৰ কাৰণে আধাৰ কাৰ্ড বনাবৰ কাৰণে আহিছোঁ। নাই, গমেই দিয়া নাই, গম পোৱা নাছিলোঁ।
এতিয়াহে গম দিল কোনদিনা বন্ধ এতিয়া আহিব লগা হৈছে এতিয়া নাহিলে উপায় নাই আগতে জানা হ'লেতো আগতে বনালোহে আমি বকডিলিঙৰ পৰা আহিছোঁ এবছৰ আমি ইয়াতে আধাৰ কাৰ্ডৰ কাৰণে আহিছোঁ আধাৰ কাৰ্ডটো তাৰমানে ঘৰৰ লিষ্টত যাৰ যাৰ নাম আছে সেইবিলাকৰ তাৰমানে আধাৰ কাৰ্ড নহ'লে তাৰমানে চৰকাৰে ঘৰ নিদিয়ে সেইটোৰ কাৰণে তাৰমানে আধাৰ কাৰ্ড বনাবৰ কাৰণে আমাক পঠাই দিছে এতিয়া কৰোণাটোতো হৈ আছে ছাৰ আমি ভয় কৰিলেও উপায়ে নাই তাৰমানে ঘৰ যে নাপাম আমি সেইটোৰ কাৰণে আৰু আধাৰ কাৰ্ডৰ কাৰণে দৰকাৰত আহিছোঁ আৰু সেইটো আমি গম নাপাওঁ কেতিয়া ঘৰ দিব তাৰমানে এতিয়া তাৰমানে যাৰ যাৰ নামত ঘৰৰ লিষ্টত নাম আছে সেইবিলাকৰ কিছুমানৰ নাই নহয় আধাৰ কাৰ্ড বনোৱাই নহ'ল আমাৰ আগতে বহুত দিনৰ পৰাই আশা লৈ আছোঁ বহুত ঠাইত গ'লোঁ বনাব পৰা নাই সেই গতিকে আজি ঘৰৰ ওচৰৰ মানুহ এজনীয়ে ক'লে যে ইয়াতে বনাব পাৰি সেই হিচাপে আহিলোঁ না আমিতো লাইনত ফাকে ফাকে আছোঁ আমি বুজি পাওঁ সেইবিলাক কথা সামাজিক দূৰত্ব নাই কোনো ধৰণৰ এতিয়া যিহেতু কৰোণা সংক্ৰমণ হৈ আছে ভয় লগা নাই নে আপোনালোকৰ হৈ লগেছে লাগিছে তথাপি আহিব লগা হৈছে দৰকাৰ লাগে বুলি যে কিবা এতিয়া বোলে ID নম্বৰৰ কাৰণে আধাৰ কাৰ্ড লাগে বুলি কৈছে তাৰ কাৰণে আমি অহা গৈছে এতিয়া চৰকাৰে কিবা সুবিধা দিয়াৰ কথা কৈছে নেকি হয় এতিয়া চৰকাৰীৰ ঘৰ এইটো দিম বুলি কোৱাৰ কাৰণে আমি অহা গৈছে এতিয়া বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগত ব্যাগুম কেলেংকাৰী স্বচ্ছ ভাৰত মিছনৰ নামত প্ৰায় 229 কোটি টকাৰ কেলেংকাৰী বাগবৰ সমষ্টি স্বচ্ছ ভাৰত মিছনৰ অধীনত শৌচালয় নিৰ্মাণৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তা নাছিৰুদ্দিন আহমেদৰ নেতৃত্বতে বাগবৰত বৃহৎ অনিয়ম হোৱাৰ অভিযোগ 2015-16 বিত্তীয় বৰ্ষত 18 কোটি 2016-17 বৰ্ষত 59 কোটি 2017-18 বৰ্ষত 56 কোটি 2018-19 বৰ্ষত 50 কোটি আৰু 2019-20 বৰ্ষত 46 কোটি টকা আগবঢ়াইছিল কেন্দ্ৰীয় চৰকাৰে কিন্তু একাংশ বিষয়া কৰ্মচাৰী আৰু ভুৱা NGO মিলি বাগবৰত আঁচনি ৰূপায়ণৰ নামত সংঘটিত অনিয়মে চেৰাই গৈছে সকলো সীমা বছৰৰ পিছত বছৰ ধৰি অপেক্ষা কৰাৰ পাছতো নিৰ্মাণ নহল শৌচালয় নাছিৰুদ্দিন হুছেইন নামৰ এজন কনিষ্ঠ অভিযন্তাৰ সহযোগতে বিষয়া কৰ্মচাৰীয়ে শৌচালয় নিৰ্মাণ নকৰাকৈ উলিয়াই নিলে কোটি কোটি টকা যাৰ বাবে এতিয়া বৰপেটাত স্বচ্ছ ভাৰত মিছনৰ নামত সংঘটিত ব্যাগুম কেলেংকাৰী তদন্তৰ ব্যৱস্থা ল'বলৈ চৰকাৰক আহ্বান জনাইছে দৰিদ্ৰ জনসাধাৰণে 2017-18-19 পৰা যিটো তাৰমানে হেৰি এই আমাৰ SBIৰ আণ্ডাৰত যে আমাৰ লেট্ৰিন দিয়াৰ কথা আছিলে আৰু সেইগিলা লিষ্টো আহিছিলে সেই লিষ্টত মোৰ নাম আছিলে মোৰ নাম ফজলুৰ ৰহমান মোৰ চিৰিয়েল নম্বৰ আছিলে 2187 কিন্তু এই লেট্ৰিনটো আমি এতিয়ালৈকে নাপালোঁ 2017 চনৰ পৰা মোটামুটি আজিলৈকে হৈ আছে দুৰ্নীতি কোটি টকা উলিয়াই লৈছে চৰকাৰী বিষয়াসকলে আৰু মানে ঠিকাদাৰসকলে মিলি মুঠতে আমি পোৱা নাই ৰাইজে পোৱা নাই সেইটোৱে আমাৰ দাবী যাতে বস্তুবিলাক হয় ৰাইজে যাতে পায় সেইটো আমি মানে আশা ৰাখিছোঁ কিন্তু এই চৰকাৰী বিষয়াসকল লগতে আপোনাৰ যিবিলাক ঠিকাদাৰে লৈছিল তেওঁলোকে আত্মসাৎ কৰিলে যাৰ কাৰণে ৰাইজ আজি এই হতাশাত ভুগি আছে পোৱা নাই আমাৰো লেট্ৰিন নামত আছিল লিষ্টত আছিল আমি লেট্ৰিনটো পোৱা নাই কি কাৰণে পোৱা নাই এই ঠিকাদাৰে খাইছে না কোনে খাইছে এইটো আমি গম নাপাওঁ কিন্তু নামটি আছিল কিন্তু মই পোৱা নাই ল'ৰাৰ নামত লালচান আৰু ফুলচান দুটা ল'ৰাৰ নামত লেট্ৰিন আছিল সেই লেট্ৰিন কেইটা মোৰ ঘৰত ইটাও ফেলা নাই লেট্ৰিনো কৰা নাই সিহঁতে পইচা কটা তুলি লৈ গৈছে মন্ত্ৰী মহোদয়ৰ কাছে অনুৰোধ কৰোঁ শুদ্ধভাৱে জানি তদন্ত কৰি আমাৰ এই সূক্ষ্ম ইনচাফটো সি জানি কৰে স্বাগতম বিৰতিৰ পাছত ব্ৰেকিং নিউজ সুশান্ত কাণ্ডৰ CBI তদন্তৰ দায়িত্ব দিলে উচ্চতম ন্যায়ালয় আজি উচ্চতম ন্যায়ালয়ে দিলে এই নিৰ্দেশনা মুম্বাই পুলিচক CBI সহযোগ কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে পুনৰ জনাইছে সুশান্ত কাণ্ডই নতুন নতুন মূৰ ল'বলৈ ধৰিছে প্ৰতিদিনে নতুন নতুন মূৰ লৈছে সমগ্ৰ ঘটনাৰ ৰহস্যৰ মাজত সোমাই পৰিছে আৰু যিহেতু শেহতীয়াকৈ সকলোৱে আশা কৰিছিলে যাতে সুশান্ত কাণ্ডৰ CBI তদন্ত দিয়া হওক আৰু সেয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে যে সুশান্ত কাণ্ডৰ CBI তদন্তৰ দায়িত্ব দিছে উচ্চতম ন্যায়ালয়ে আজি উচ্চতম ন্যায়ালয়ে দিলে এই নিৰ্দেশনা মুম্বাই পুলিচক CBI সহযোগ কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে বাৰে বাৰে কংগ্ৰেছ নেতৃত্বৰ সমন্বয়হীনতাৰ বৰ্হিপ্ৰকাশ আছু নতুনকৈ গঠন হ'বলগীয়া দলৰ সৈতে মিত্ৰতাক লৈ মতান্তৰ তৰুণ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মঙলবাৰে কৈছিলে যে আছুৱে যদি কংগ্ৰেছৰে মিত্ৰতা নকৰেও কথা নাই
কাৰণ আছুৱে বিজেপিৰ বিৰুদ্ধে খেলিব কিন্তু তৰুণ গগৈৰ বক্তব্য কাৰ্যত নচ্ছাত কৰি আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে তৰুণ গগৈৰ বক্তব্য দলীয় বক্তব্য নহয় অৰ্থাৎ দলৰ ভিতৰতে এতিয়া মতানৈক্যৰ সৃষ্টি হৈছে কংগ্ৰেছৰ আৰু বাৰে বাৰে কংগ্ৰেছৰ নেতৃত্বৰ সমন্বয়হীনতাৰ বহিঃপ্ৰকাশ ঘটিছে পূৰ্বতেও বহিঃপ্ৰকাশ ঘটিছিল যে কংগ্ৰেছৰ মাজতে দলৰ মাজতে যে বিভাজন আছে সেয়া বাৰে বাৰে প্ৰতিফলিত হৈ আহিছে আৰু এইবেলেও দেখিবলৈ পোৱা গৈছে কাৰণ আছুৰ নতুনকৈ গঠন হ'বলগীয়া দলৰ সৈতে মিত্ৰতাক লৈ তৰুণ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ মতান্তৰ পোহৰলৈ আহিছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছিলে যে আছুৱে যদি কংগ্ৰেছৰে মিত্ৰতা নকৰিও কথা নাই কাৰণ আছুৱে বিজেপিৰ বিৰুদ্ধে খেলিব কিন্তু কাৰ্যত তৰুণ গগৈৰ বক্তব্য কাৰ্যত নচ্ছাত কৰি আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে তৰুণ গগৈৰ বক্তব্য দলীয় বক্তব্য নহয় বিজেপিক পৰাভূত কৰিবলৈ হ'লে আমি মহাজোঁট যিটো আমি কয় গ্ৰেণ্ড এলায়েন্স আমি সেইটো কৰিবৰ কাৰণে আজি যিটো কোৰ কমিটিয়ে তেওঁলোকে সভাপতি ডাঙৰীয়াক সভাপতি AYDFৰ থকাটো নাই বুলি মই কোৱা নাই তাত থাকিব বুলি এতিয়ালৈকেতো আজি হেৰিয়ে হৈছে কি কয় অথৰিটি দিয়া হৈছে ফৰ্মেলি আমি এতিয়া কথা পাতিম আমাৰ কি হেৰি আঞ্চলিক দল যিটো আছে ভূঞা তেওঁলোকৰ লগতো আমাৰ দুৱাৰ খোলা আছে আছুৱে নকৰে আমাৰ তাত আপত্তি নাই তেওঁলোকে নিজৰভাৱে নিৰ্বাচন নামিব কৰিছে আমি তাতো আমাৰ আপত্তি নাই আমি ভালেই পাইছোঁ কাৰণ তেওঁলোকেওতো বিজেপিৰ বিৰুদ্ধে আজি তেওঁলোকক এই নিৰ্বাচনত যোগ দিব ছাৰে ব্যক্তিগতভাৱে যিকোনো মন্তব্য ছাৰে নিশ্চিতভাৱে দিব পাৰে সেইটোত আমি কোনেও ছাৰক মানে সেই ক্ষেত্ৰত বাধা নিদিওঁ বা আমি তেখেতৰ লগত আমাৰ মতানৈক্য বুলি ক'ব নোৱাৰোঁ সেইটো তেখেতৰ ব্যক্তিগতভাৱে এটা সিদ্ধান্ত হ'ব পাৰে কিন্তু যোৱাকালি আমি পুনৰবাৰ কৈছোঁ যে আমি কাকো বাদ দি পেলাই যাতে আমাৰ ডিভিজনৰ ভোট হৈ পেলাই আমাৰ যিটো বিজেপি বিৰোধী শক্তি নষ্ট হয় সেই কথাটোত আমি মানে যাতে সকলোৱে তাৰ বিৰুদ্ধে আমি কেনেকৈ একত্ৰিত হ'ব পাৰোঁ সেই কথাটো চিন্তা কৰিছোঁ সেই গতিকে আছুকো নিশ্চয় আমি আহ্বান জনাম কোনোবাই আমাৰ আহ্বান কৃষক মুক্তি প্ৰতি কৰোনা মহামাৰীৰ মাজতে ৰাজ্যত নিৰ্বাচনী গৰম বতাহ এফালে বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আনফালে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ বিটিচি নিৰ্বাচনৰ প্ৰচাৰে পুনৰ স্পষ্ট কৰিলে কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ কথা বিটিচি নিৰ্বাচনৰ কাৰণে কংগ্ৰেছ আৰু AIDFে যৌথভাৱে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ বিটিচিৰ ৩৭ নং ধনশ্ৰী পৰিষদীয় সমষ্টিৰ যৌথভাৱে নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ AIDFে আৰু ধনশ্ৰী পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ হৈ উপস্থিত থাকে দলগাঁৱৰ বিধায়ক ইলিয়াছ আলী দুৰ্গা দাস বড়ো AIDFৰ হৈ নিৰ্বাচনী সভাত উপস্থিত থাকে AIDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম আৰু AIDFৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলাম সকলোৰে উপস্থিতিত অনুষ্ঠিত যৌথ সভাত স্পষ্ট হৈছে AIDF কংগ্ৰেছৰ মিত্ৰতা ইপিনে কংগ্ৰেছ AIDFৰ মিত্ৰতাৰে বিটিচি নিৰ্বাচনৰ লগতে 2021ৰ বিধানসভা নিৰ্বাচনৰ বাবে বাৰ্তালৈ প্ৰচাৰ চলাবলৈ অহা বুলি মন্তব্য AIDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ আনহাতে বিটিচি নিৰ্বাচনী সভাত ভংগ কৰা হ'ল কোভিডৰ প্ৰটকল যৌথ নিৰ্বাচনী সভাত নাই সামাজিক দূৰত্ব এজনো নেতাকৰ্মীয়ে পৰিধান নাই কৰা মাস্ক আজি আমাৰ ধনশিৰি সমষ্টিত আমি কংগ্ৰেছ আৰু UDFৰ যৌথভাৱে ইয়াত এটা মেছেজ দিব আহিছোঁ যে আমি কংগ্ৰেছ আৰু UDFে বিটিচিত আমি এলায়েন্স কৰিছোঁ জইণ্টলি চিট শ্বেয়াৰিং কৰিছোঁ আৰু যৌথভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ এই ইলেকশ্যনত আমাৰ যৌথ শক্তি যথেষ্ট ভাল ফল দেখাব আৰু আগন্তুক দিনত আমি এটা ভাল ফল আমি দখল কৰিম বুলি আমি ভাবিছোঁ আচৰিত নহ'ব আমি যদি আমি এক্সপেক্ট কৰা মতে আমি জিকো ডেপুটি CM পৰ্যন্ত আমাৰ এই দুইটা দলক তেওঁলোকে দিবলৈ বাধ্য হ'ব আমি ভাবিছোঁ যে হাগ্ৰামা প্ৰমোদ বড়ো তেওঁলোক আমাৰ প্ৰতিদ্বন্দ্বী ভাৰতীয় জনতা পাৰ্টি আমাৰ শত্ৰু অহা ইলেকশ্যনত গতিকে প্ৰতিদ্বন্দ্বীসকলৰ লগত আমি আগন্তুক নিৰ্বাচন খেলি উঠি আমাক যদি কোনোবাই বিচাৰে আমি আটাইতকৈ কংগ্ৰেছ AIDFৰ যিটো ভাল অপশ্যন হ'ব বাগজান তেলখাদৰ জুই নিৰ্বাপনৰ পুনৰ ব্যৰ্থ বিশেষজ্ঞৰ দল তৃতীয়বাৰৰ প্ৰচেষ্টাত সোমবাৰে সফলতাৰে বিঅপি স্থাপন কৰে যদিও কাৰিকৰী বিজুতিৰ ফলত নিৰ্বাপন নহল জুই কিলিং প্ৰক্ৰিয়া চলাই থকাৰ সময়তে কেচিং ভালভত মেল খালে ফাট জুই নিৰ্বাপনৰ বাবে পুনৰ অব্যাহত ৰাখিছে মেৰামতি লগতে কেনেধৰণে জুই নিৰ্বাপন কৰা হ'ব তাৰ বাবে আজি ছজনীয়া বিশেষজ্ঞৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিব বিগত 85 দিন ধৰি জ্বলিয়ে আছে বাগজান তেলখাদৰ জুই মঙলবাৰে কেচিং ভালভ ফাটি যোৱাৰ পিছত জুই নিৰ্বাপনৰ ক্ষেত্ৰত পুনৰ দেখা গৈছে অনিশ্চয়তা যেহেতু পুনৰ এবাৰ অনিশ্চয়তা কিছু আশা প্ৰকাশ কৰা হৈছিল আশাৰ সঞ্চাৰ হৈছিল বাগজানবাসী ৰাইজৰ বাবেও বা সমগ্ৰ ৰাজ্যৰ বাবেও
গতিকে তেনে পৰিপ্ৰেক্ষিতত পুনৰ এবাৰ ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছে যে ধৰণে নিষ্ক্ৰিয় হৈছে জুই নিৰ্বাপনৰ বাবে পুনৰ এতিয়া মেৰামতি অব্যাহত আছে আৰু কেনেকৈ কৰা হ'ব জুই নিৰ্বাপন ছজনীয়া বিশেষজ্ঞৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিব আজি এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ ত্ৰিদীপ হাজৰিকা ডাঙৰীয়াৰ সৈতে ত্ৰিদীপ হাজৰিকা ডাঙৰীয়া যিহেতু এটা আশা কৰা হৈছিলে যে কিলিং প্ৰক্ৰিয়া আৰম্ভ হৈছিল বা যেনেধৰণে এটা আশা কৰা হৈছিলে যে 24 ঘণ্টাৰ ভিতৰত আমি যোৱাকালিৰ কথা কৈ আছোঁ যে জুই নুমাব কিন্তু সেয়া নহ'ল কাৰিকৰী বিজুতি আমি অকণমান সবিশেষ ৰূপত যদি জানিব পাৰোঁ কথাখিনি কেনেকুৱা ধৰণৰ বিজুতি হয় যোৱাকালি আমি কিলিং প্ৰক্ৰিয়াটো ঠিক আৰম্ভ কৰাৰ অলপ পাছতেই আমাৰ কেচিঙৰ ভাল এটা খুলি আহিলে আপোনাৰ গেছৰ প্ৰেছাৰত আৰু সেইকাৰণে আমি যিখিনি ৰাসায়নিক বোকা যাক আমি মাত বুলি কওঁ ইয়াত কিলিং ফ্লুইড সেইখিনি আমি গন্তব্য যোনটো গভীৰতালৈ আমি সোমাব নোৱাৰিলোঁ ঠেলিব নোৱাৰিলোঁ আৰু সেইটো মুহূৰ্তত অপাৰেশ্যনটো স্থগিত কৰিব লগা হ'ল তাৰ পাছত আমাৰ এক্সপাৰ্টসকলে পৰৱৰ্তী যোনটো অভিযান হ'ব তেওঁলোকৰ ইয়াত ডিছকাশ্যন চলি আছে আমি তেওঁলোকৰ পৰা গোটেই ডিটেইল প্লেনটো এতিয়ালৈকে হাতত পৰা নাই যেতিয়া পৰিব আমি আপোনালোকক জনাম নিশ্চয় যথেষ্ট কষ্টসাধ্যকৰ আচলতে দেখিবলৈ পোৱা গৈছে যথেষ্ট দিনো লাগিছে কিন্তু আজি আপোনালোকৰ এক গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হ'ব বা সিদ্ধান্ত আপোনালোকে গ্ৰহণ কৰিব আৰু কেনেধৰণৰ প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব পৰা যাব বা কেনেধৰণে সফল হ'ব পাৰি তেনেকুৱা ধৰণৰ এখন বৈঠক বা সিদ্ধান্ত গ্ৰহণৰ কিছু প্ৰক্ৰিয়া আৰম্ভ হ'ব নেকি আজি হয় নিশ্চয় আলোচনা চলি আছে কালি তেওঁলোকে ঘটনাস্থলীৰ পৰা বা আমাৰ কুপস্থলীৰ পৰা দুলীয়াজনলৈ ঘূৰি আহোঁতে যথেষ্ট পলম হ'ল এতিয়া তেওঁলোকে এইখিনি কথা চলি আছে আৰু আজি সন্ধিয়া ভাগলৈ আমি এটা পৰৱৰ্তী যি আমাৰ অপাৰেশ্যন হ'ব সেই বিষয়ে আমি হয়তো ৰাইজক অৱগত কৰিবলৈ আমি সক্ষম হ'ম অৰ্থাৎ সকলো প্লানিং আকৌ নতুনকৈ আৰম্ভ কৰিব লাগিব নেকি নতুনকৈ বুলি ঠিক নকওঁ যে যোনটো বৰ্তমান যোনটো এটা পৰ্যায় সেই পৰ্যায়ৰ পৰা আমি আকৌ নতুনকৈ কিছু কাম হাতত ল'ব লাগিব অৰ্থাৎ এতিয়া বিঅপিটো আমি খুলি আঁতৰাব লাগিব তাৰ কাম হয়তো আজি হ'ব লাগে তাৰ পাছত পৰৱৰ্তী যি আপোনাৰ কাৰিকৰী যিখিনি কাম সেইখিনি কামৰ বিষয়ে আমি ইতিমধ্যে আপোনালোকক কৈছোঁ যে আমি আজি সন্ধিয়ালৈ এটা ছবিখন আৰু ভালকৈ আপোনালোকক দাঙি ধৰিব পাৰিম হয় ঠিক আছে হয় ধন্যবাদ জনাইছোঁ ত্ৰিদীপ হাজৰিকা ডাঙৰীয়া এয়া আছিল অইলৰ জনসম্পৰ্কৰক্ষী বিষয়া ত্ৰিদীপ হাজৰিকা ডাঙৰীয়া আৰু ইতিমধ্যে আমাক এই সন্দৰ্ভত জনাইছে যে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব হয়তোবা আজি সন্ধিয়াৰ ভাগলৈ এটা অন্য ধৰণে অন্য কি প্ৰক্ৰিয়াৰে আৰম্ভ কৰিব পৰা যাব তাকে লৈ চৰ্চা হ'ব বা আলোচনা হ'ব আলোচনাৰ অন্তত বা সেই গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত এক সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে এখন ছবি পুনৰ এবাৰ স্পষ্ট ৰূপত আহিব ধন্যবাদ ত্ৰিদীপ হাজৰিকা ডাঙৰীয়া আৰু ইতিমধ্যে আমি জনাইছিলোঁ যে সুশান্ত কাণ্ডৰ CBIক তদন্তৰ দায়িত্ব দিছে উচ্চতম ন্যায়ালয়ে আজি উচ্চতম ন্যায়ালয়ে দিছে নিৰ্দেশনা সংবাদ মাধ্যমৰ সম্বন্ধী কিছু কথা ইতিমধ্যে কোৱা হৈছে আমি আগবঢ়াম মুম্বাই পুলিচক CBIক সহযোগ কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে कब निर्णय पर मामला पहुंचेगा ये नहीं कहा जा सकता लेकिन पहुंचेगा मामला जी औकात का मतलब क्या होता है आप बताइए शोभा देता है मैं इस बात को रिपीट कर रहा हूं कि रिया चक्रवर्ती की ये हैसियत नहीं है कि बिहार के मुख्यमंत्री पर टिप्पणी ये आप इसलिए कि सरकार ने हमको बोलने के लिए कहा इसलिए बोल रहा हूं कानून विधि सर आपका कानून अरे हमारे आप जो बोल रहे हैं आप तो तैयारी करके आए हैं हमको आप जैसे लोगों से मैं डिमोरलाइज होने वाला नहीं हूं इसलिए कि संविधान ने देश के रवि इधर आप मोटिवेटेड क्वेश्चन कर रहे हैं आपको भेजा আৰক্ষীৰ ভাষ্য এই মুহূৰ্তত আমি আগবঢ়াইছোঁ আৰু যেহেতু কোৱা হৈছে যে CBIক তদন্তৰ দায়িত্ব দিয়া হৈছে কিন্তু সেই সময়তে পুনৰ এবাৰ ৰিয়া চক্ৰৱৰ্তী চৰ্চালৈ আহিছে ৰিয়া চক্ৰৱৰ্তীয়ে
মুখ্যমন্ত্ৰীক সম্বন্ধি কিছু কথা কৈছিলে গতিকে তেওঁ ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীয়ে জনাইছে যে তেনেধৰণৰ টিপ্পনী কৰিব নালাগিছিল গতিকে তাকে লৈ সংবাদ মাধ্যমৰ সৈতে কিছু ধৰণে মতানৈক্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী সময়ত আমি জনাম সেই সন্দৰ্ভত